আপুনি চাগে আচৰিতেই হৈছে মই আপোনাক এইবোৰ কথা কিয় কৈ আছো কিন্তু মোৰ কথাষাৰ আপুনি মনত ৰাখিব আহিবলগীয়া দিনবোৰত নমামীয়ে সুখ শান্তিৰে পাৰ কৰিব সৰুৰ পৰাই মাক দেখিছোঁ মা সদায় তেনেকুৱা মোৰ ওপৰত মাৰ কথাৰ কেতিয়াও প্ৰভাৱ পৰিবলৈ দিয়া নাছিলোঁ এতিয়া কেনেকৈ পৰিল মই নিজেও নাজানো শেষত এটা কথাই মনত ৰাখিবা মই বৰ ভাগ্যৱান আছিলোঁ তোমাৰ দৰে সন্তান মই পাইছিলোঁ আৰু তুমি বৰ দুৰ্ভগী আছিলা মোক কৈছিল তেওঁলোক যাব বুলি মোৰ বাবে তেওঁলোক আঁতৰি গ'ল নমামী বাইদেৱে মই দিয়া চৰ্ত পূৰণ কৰিলে এয়া তুমি ভাল কাম কৰা নাই দেউতা সকলোবোৰ ঠিক হ'ব লৈছিল মূৰ্ছনা আঁতৰি গ'ল আমাৰ জীৱনৰ পৰা আমি সকলো আমাৰ নিজৰ মাজতে সমাধান কৰিলোহেঁতেন তুমি কিয় এইবোৰ মাজত সোমালা সকলো শেষ কৰি দিলা তুমি দেউতা মোৰ লগত যি হৈ আছিল মা দেউতা নাথাকিলে মই ভাঙি পৰিলোহেঁতেন তেওঁলোক মোৰ লগত আছিল বাবেহে মোৰ মনত সাহস আছিল ধৈৰ্য আছিল সকলো সমাধান কৰিছিলোঁ মই তুমি জানা মূৰ্ছনাই বিভানৰ লগত কি কৰি আছিল ব্লেকমেইলিং কৰি আছিল তাই বিভানক নাই এনেকৈ বহি থাকিলে নহ'ব মই মাক বিচাৰি উলিয়াবই লাগিব মই বিচাৰি উলিয়াম মা তুমি য'তেই নাথাকা কিয় মই তোমাক বিচাৰি উলিয়ামেই কিন্তু বিভান মই মাহঁতক বিচাৰি যাওঁ নমামী ময়ো যাম তোমাৰ লগত বিভান ব'ল মোৰ বোধেৰে এনেকুৱা একো নজনাকৈ ওলাই যোৱাতকৈ আমি আমাৰ আলহীবোৰক ফোন কৰি লোৱাটো উচিত কি ঠিক কিজানিবা কাৰোবাৰ ঘৰত আছেগৈ দুয়ো আমি সকলো আমাৰ নিজৰ মাজতে সমাধান কৰিলোহেঁতেন তুমি কিয় এইবোৰ মাজত সোমালা সকলো শেষ কৰি দিলা তুমি দেউতা আকৌ মোৰ এটা ভুল সিদ্ধান্তৰ বাবে তাই কষ্ট পাইছে কিয় মই এনেকুৱা বাইদেউ শেষবাৰৰ বাবে মই তোমাক ফোন কৰিছোঁ হয়তো মোৰ মাতটো ইয়াৰ পিছত আৰু তুমি কেতিয়াও নুশুনা বাইদেউ মোৰ কথাটো শুনাচোন আমি দুয়ো সেইখন ঘৰৰ পৰা আঁতৰি আহিলোঁ তাত যদি কোনোবা জ্যেষ্ঠজন আছে বিবু আৰু নমামীৰ লগত আছে সেয়া তুমি ভাল বেয়া উচিত অনুচিত সেইবোৰৰ জ্ঞান দিবলৈ এতিয়া আৰু আমি নাই দায়িত্ব তোমাকে দিলোঁ চাবা সিহঁতক বাইদেউ মই ভুল কৰিছিলোঁ বাইদেউ মূৰ্ছনা আঁতৰি গৈছে সিহঁতৰ জীৱনৰ পৰা সেইবিলাক বহুত কথা বাইদেউ আচল কথাটো কি জানে বাইদেউ মূৰ্ছনাই ব্লেকমেইল কৰিছিল বিভানক আজিৰ পৰা কেইবছৰমান আগতে বিভানে এটা এক্সিডেণ্ট কৰিছিল আৰু সেই এক্সিডেণ্টত এটা ল'ৰাৰ মৃত্যু হৈছিল এক্সিডেণ্ট হয় বাইদেউ সেই এক্সিডেণ্টত বিভানৰ লগত ৰাহুলো আছিল
এক্সিডেণ্ট ৰাহুল নাই নাই তেনেকুৱা একো নহয়, সকলোবোৰ ঠিকেই আছে। মানে ফোনটো এৰি থৈ গৈছে, সেইবাবে কণ্টেক্ট কৰিব পৰা নাই। নিবলৈ পাহৰিলে চাগে। অঁ ঠিক আছে দিয়ক। নাই, যিমান আলহী আছিল সকলোকে ফোন কৰিলোঁ, মাহীহঁত ক'তো নাই। সেয়া মোৰেই পাপৰ ফল। এজন হত্যাকাৰীৰ জানো কেতিয়াবা সুখ হ'ব পাৰে? ভগৱানে সকলোকে মোৰ পৰা আঁতৰ কৰি নিছে। মোৰ সন্তান মাকৰ গৰ্ভতে ঢুকাই থাকিল, আইতাও গুচি গ'ল, আৰু এতিয়া মোৰ মা দেউতাও মোৰ পৰা আঁতৰি গ'ল। মোৰ অপৰাধৰ শাস্তিও মোক দিছে ভগৱানে। তেনেকৈ নক'বাচোন বিভান। মই জানো কেতিয়াবা তুমিও মোক এৰি থৈ গুচি যাবা। কিমান সহ্য কৰিবা আৰু মোৰ এই খং, মোৰ এই অভিমানবোৰ? মই সদায় তোমাৰ লগত থাকিম বিভান, আৰু ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। মাহঁত উভতি আহিব, আমি বিচাৰি উলিয়াম আটাই মিলি। অঁ বিভান, মাহীহঁত নিশ্চয় উভতি আহিব। তাৰমানে বিভানৰ বাবে কাৰোবাৰ মৃত্যু হৈছে? মৃত্যু হোৱা নাই। বিবুৱে এক্সিডেণ্ট কৰিছে সঁচা, কিন্তু ল'ৰাটোৰ মৃত্যু হোৱা নাছিল। এদিনৰ পিছতে সি সুস্থ হৈ উঠিছিল। তুমি কেনেকৈ জানিলা? নাজানো মাহঁত ক'লৈ গৈছে। বিচাৰি যাম যদিওনো ক'লৈ যাম? মাহঁতক বিচাৰি যোৱাৰ আগতে মই মোৰ পাপ স্বীকাৰ কৰিব বিচাৰোঁ। সেই পৰিয়ালটোৰ ওচৰলৈ গৈ ক্ষমা খুজিব বিচাৰোঁ। হেল্ল', কোন ৰাহুল? মই ৰাহুল নহয়, ৰাহুলৰ লগৰহে। আজিৰ পৰা কেইবছৰমান আগত আপোনাৰ ভাগিন এটাৰ এক্সিডেণ্ট হৈছিল। ভাগিন? মোৰ ভাগিন? নমি, কিজানিবা মই মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিলে মাহঁত ঘৰলৈ উভতি আহি। তুমি কি ক'ব বিচাৰিছা? নাজানো মাহঁত ক'লৈ গৈছে। বিচাৰি যাম যদিওনো ক'লৈ যাম? মাহঁতক বিচাৰি যোৱাৰ আগতে মই মোৰ পাপ স্বীকাৰ কৰিব বিচাৰোঁ। সেই পৰিয়ালটোৰ ওচৰলৈ গৈ ক্ষমা খুজিব বিচাৰোঁ। মই বুজিছোঁ সন্তান হেৰুৱাৰ দুখ কি। তেওঁলোককতো মই তেওঁলোকৰ সন্তানটো উভতাই দিব নোৱাৰোঁ, সেইটোও সঁচা। কিন্তু তাৰ বাবে মোক তেওঁলোকে যি শাস্তি দিব বিচাৰে সেই শাস্তি মই ল'বলৈ সাজু আছোঁ। যদি মোক জেললৈও পঠিয়ায় মই জেললৈ যাবলৈও সাজু আছোঁ। তুমি মোৰ লগত আছা ন নমমি? নিশ্চয় ৰাহুলে জানিব সেই মানুহ ঘৰৰ ঠিকনা। ভবাই নাছিলোঁ ইমান পুৰণি কথাবোৰে বৰ্তমানৰ সমস্যাৰ সৃষ্টি কৰিব বুলি। তুমি কি জানা মোক নোকোৱা কিয়?
বৰকৈ কামোৰ দিয়া হৈছে সি আজিকালি। কি হ'ল? বন্ধু যে ফোন ৰিচিভ কৰা নাই। ৰ'বা মই ফোন কৰি আছোঁ। হেল্ল' হেল্ল' নমামী, বিদ্যুৎ, মই বিভানে কৈ আছোঁ। কিয় ফোন কৰিছ? মোক তোৰ এটা সহায় লাগিছিল। মই কেনেকৈ সহায় কৰিম তোক? বিদ্যুৎ, মই মোৰ অপৰাধৰ শাস্তি স্বীকাৰ কৰিবলৈ ওলাইছোঁ। মোক সেই ল'ৰাজনৰ ঘৰৰ এড্ৰেছটো লাগে। মই জানো তয়ো সেইটোৱে বিচাৰ। মই নাজানো তাৰ ঘৰ ক'ত। তই ভালদৰে ভাবি চাচোন। তই মোক প্লিজ এইখিনি সহায় কৰি দে। ৰাহুলৰ তাত ল'ৰাজনৰ মোমাইকৰ নম্বৰ আছিল। সেইটো বা এতিয়া এক্টিভ হৈ আছেনে নাই? প্লিজ বিদ্যুৎ। তই অলপ ৰচোন, মই ৰাহুলক ফোন কৰি চাওঁ। হেল্ল', কোন 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 ৰাহুল? মই ৰাহুল নহয়, ৰাহুলৰ লগৰহে। আজিৰ পৰা কেইবছৰমান আগত আপোনাৰ ভাগিন এটাৰ এক্সিডেণ্ট হৈছিল। ভাগিন? মোৰ ভাগিন? হয়, সেই সময়ত ৰাহুলে আপোনাক 1 লাখ টকা দি সহায়ো কৰিছিল হস্পিটেলৰ বিল পে' কৰিবৰ কাৰণে। অঁ হেৰি ৰ'বচোন, মই আপোনাক অলপ পিছত ফোন কৰি আছোঁ দেই। মই মানে এখন ইম্পৰ্টেণ্ট মিটিঙত বহি আছোঁ। মিটিং শেষ হ'লে মই আপোনাক ফোন কৰিম হা। কাৰ ফোনো ইমান লেভেল ফালিলি যে? তোৰ মনত নাই এই বাইকখন যে কিনিছিলোঁ? কাৰোবাক ঠগি যে 1 লাখ টকা সৰগাইছিলে হা? কাষৰ ঘৰৰ ল'ৰাৰ এক্সিডেণ্ট হ'ল, ভাগ্য ভাল হস্পিটেলত খবৰ কৰিবলৈ গ'লোঁ। তই পুলিচত চাকৰি কৰিব লাগিছিল বুজিছ। এনেকে দেখিয়ে তই অপৰাধীক ধৰিছ হে? প্ৰতিভা বহুত আছিল বুজিছ, সুযোগ নাপালোঁ বুলিহে। এই ৰাহুল বোলা ল'ৰাটো কিন্তু কম মূৰ্খ নহয়। চিনি নাপায়, জানি নাপায়, কোৱাৰ লগে লগে 1 লাখ টকা দি দিলে। এই ৰ, ইমান বছৰৰ মূৰত যে তোক আকৌ ল'ৰাটোৱে ফোন কৰিলে কেলে? মনত পৰিলে চাগে। নে গম পালে আচল কথাবোৰ? যদি তোক বিচাৰি আহে? কেনেকে বিচাৰি পাব? মোৰ সম্পৰ্কে একোৱেই নাজানে। ফোন নাম্বাৰটোহে দিছিলোঁ, সেইটো চেঞ্জ কৰি ল'লে হ'ল। কি ফাল্টু মানুহ, নিজেতো ফোন কৰিম বুলি নকৰিলে, এতিয়া আকৌ ফোনটো ছুইচ অফ কৰি থৈছে। ভালে হৈছে দে। মানে যি হৈছে আমাৰ বাবে তাতে এটা সুযোগ লুকাই আছে। তই কি কৈ আছ? মই বিয়াৰ বাবে ইমান পাগল হৈ থকা নাই, আৰু মোৰ বিয়াত মাহী মহা থাকিবই লাগিব। তাকেইতো কলৈ বা গ'ল? আহিছে আহিছে। কোন? কি ফাল্টু মানুহ, নিজেতো ফোন কৰিম বুলি নকৰিলে, এতিয়া আকৌ ফোনটো ছুইচ অফ কৰি থৈছে। ভালে হৈছে দে। মানে যি হৈছে আমাৰ বাবে তাতে এটা সুযোগ লুকাই আছে। তই কি কৈ আছ? চা ভাই, বিভানে ঢুকাই যোৱা ল'ৰাজনৰ ঘৰ চিনি পায় না মাক বাপেকক? এতিয়া আমি নকল মাক দেউতাক এহাল যোগাৰ কৰিলে হৈ যাব। ধেমালি কিয় কৰি আছ তই? বাৰু মাক নালাগে, বাপেক এজন যোগাৰ কৰি লওঁ আৰু বিভানক লগ কৰাই দিওঁ। বিভানে ক্ষমা বিচাৰিব আৰু বাপেকে ক্ষমা কৰি দিব। এনেইতো ক্ষমা কৰি নিদিয়ে, ক্ষতিপূৰণ বিচাৰিব। ক'ব যি হ'ল হ'ল, মইতো আৰু মোৰ ল'ৰা ঘূৰাই নাপাওঁ। গতিকে তুমি তাৰ ক্ষতিপূৰণ হিচাপে আমাক 10 লাখ টকা দিয়া। তাৰপাছত সেই টকা 50-50 হ'ব। 5 লাখ তোৰ, 5 লাখ মোৰ। এতিয়া বাপেক এজন বিচৰা দায়িত্ব তোৰ, আৰু বিভানক কোৱা দায়িত্বও তোৰ।
থেংক ইউ। ইমানবোৰ হোৱাৰ পাছতো তোমাৰ মোৰ প্ৰতি মৰম কমি যোৱা নাই। থেংক ইউ ছ' মাছ। তুমি বিদ্যুতক ফোন কৰা, ইমান দেৰিলৈকে একো খবৰে দিয়া নাই। আৰু মানুহ ঘৰৰ ওচৰলৈ ময়ো যাম, আমি দুয়ো মিলি ক্ষমা বিচাৰিম। এই বিদ্যুতে ফোন কৰিছে। বিভান, মই কণ্টেক্ট কৰিলোঁ। ল'ৰাজন ঢুকুৱাৰ দুখত গুৱাহাটী এৰি তেওঁলোক গাঁৱলৈ গুচি গ'ল। বহুত দুখীয়া মানুহ। কাইলৈ হয়তো কিবা এটা কামত দেউতাক গুৱাহাটীলৈ আহিব। থেংক ইউ এইখিনি উপকাৰ কৰাৰ বাবে। থেংক ইউ ক'ব নালাগে দে। উপকাৰ তইহে আমাক কৰিবি। মা নাই অহা। গম পাইছোঁ মই ভুল কৰিছোঁ। তুমি এতিয়া সেইটোকে কৈ থাকিব নালাগে নহয়। কিন্তু ময়ো তোমাক কৈ থৈ দিওঁ, সকলো ঠিক কৰিহে মই বিয়া হ'ম। মই বিয়াৰ বাবে ইমান পাগল হৈ থকা নাই। আৰু মোৰ বিয়াত মাহী মহা থাকিবই লাগিব। তাকেইতো কলৈ বা গ'ল। আহিছে আহিছে। কোন? জীবন বিচাৰে ভাল ফুলে খাবতি জীৱন সজাবলে মৰমে আজীৱন বিচাৰে ভাল ফুলে খাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে